জোৱাৰম্ভা ময়ো গৈ আছো তোমাৰ পাছে পাছে প্ৰণাম যুগপতি যুগপতি কোৱা এই সংবাদ 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 অতি শুভ যুগপতি শুভ সংবাদ যুগপতি শুভ সংবাদ বিদৰ্ভ ৰাজ্য আজি পাপ সাগৰতে ডুবাই দিয়া হ'ল সিংহাসনৰে লোকটি দুই ভাতৃৰ মাজতে বিবাদৰে সৃষ্টি কৰি কনিষ্ঠজনৰ হতুৱাই শ্ৰেষ্ঠজনকে হত্যা কৰালো তাৰ পাছত এই ব্যৱস্থা কৰিলা তাৰ পাছত সেই সুযোগতে বৃদ্ধ ৰজাকো কনিষ্ঠজনৰ হতুৱাই হত্যা কৰা হ'ল হত্যা তাৰ পাছত কি পাপ তাৰ পাছত এজনী ভৌৰ যৌৱনা ৰমণীৰ লগতে কনিষ্ঠজনকে বেমাৰ হত্যা কৰাই মাকৰ লগতো বিবাদৰে সৃষ্টি কৰি কনিষ্ঠজনৰ হতুৱাই মাককো হত্যা কৰালো যুগপতি স্ত্ৰী হত্যা সুন্দৰ সুন্দৰ পাপ কোৱাচোন পাপ কনিষ্ঠজনৰ এই ব্যৱস্থা কৰিলা কনিষ্ঠজন কনিষ্ঠজন সেই যুৱতী অন্য এজনৰ লগতে প্ৰেমক হত্যা কৰাই বিশ্বাসঘাতক কৰাৰ বাবে কনিষ্ঠজনে এই ৰমণীকো হত্যা কৰিলে আৰু নিজ আত্মীয় স্বজনী হত্যা কৰাৰ বাবে কনিষ্ঠজনে এই কোৱা পাপ কনিষ্ঠজনে আত্মহত্যা কৰিলে আত্মহত্যা পাপ আৰু কলিৰ দাবানলে জ্বলাই দিয়া দাপৰৰ পুনৰ সংখ্যাৰ দাপৰৰ ধৰ্ম ৰাজ্য আদি স্মশানত হক পৰিণত অত্যাচাৰ অনাচাৰ ধৰ্ম আজি হক হত্যাপান প্ৰজাৰ চিৰলগৰীয়া লাঞ্ছিত ভৌকাত উদাৰ্থ ৰূপ দেখি কলিৰ অদীপ্ত আত্মাই নাচিয়ত যুগপতি বৰ্তমান বিধৱৰ ৰাজা বিদৰ্ভ ৰজা বিদৰ্ভ ৰাজ্য বৰ্তমান অৰাজক অংগ কষ্ট অভাৱতে প্ৰজাৰ মাজতে হাহাকাৰ সৃষ্টি হৈছে চমৎকাৰ অতি চমৎকাৰ যুগপতি ওলা মই তোমাৰ পূজাৰ প্ৰচলনৰ ব্যৱস্থা কৰোঁ মোৰ পূজা
তোমার পূজা ওরা বাবা আরো কিছু গোপতে